Hello guys, welcome back to my YouTube channel NoFast BD. আগন্তুক অসম চৰকাৰৰ পৰীক্ষাসমূহৰ বাবে ভাৰতৰ ৰাজ্যসমূহৰ ক্লাছিকেল ডান্সসমূহৰ বিষয়ে আজি আমি আলোচনা কৰিম। আহক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ভিডিঅ'ৰ 1 নম্বৰ স্থানত থকা প্ৰশ্নটো হ'ল ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় ক'ত অৱস্থিত? ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় ক'ত অৱস্থিত? প্ৰশ্নটো কি সুধিছে? NSD ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় ক'ত অৱস্থিত? আপোনাৰ কোনোবা জানে নেকি? জানে আমাক জনাওকচোন। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় ক'ত অৱস্থিত? ইয়াৰ উত্তৰটো কি হ'ব? ইয়াৰ উত্তৰটো হ'ব দিল্লীত। ক'ত অৱস্থিত? দিল্লীত অৱস্থিত। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় ক'ত অৱস্থিত? দিল্লীত অৱস্থিত। সকলোৱে বুজি পালেনে? ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় ক'ত অৱস্থিত? দিল্লীত অৱস্থিত। সকলোৱে বুজি পালে? আহক আজি আমাৰ ভিডিঅ'ৰ পাছৰটো প্ৰশ্নলৈ যাওঁ। আজি ভিডিঅ'ৰ 2 নম্বৰ স্থানত থকা প্ৰশ্নটো হ'ল ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল? আমাক প্ৰশ্নটো কি সুধিছে? ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল? ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় ক'ত অৱস্থিত? দিল্লীত অৱস্থিত। আমাক এতিয়া সুধিছে, প্ৰশ্নটো কি সুধিছে? ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল? ইয়াৰ উত্তৰটো কি হ'ব? ইয়াৰ উত্তৰটো হ'ব 1959 চনত। কিমান চনত? 1959ত। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল? 1959ত। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় ক'ত অৱস্থিত? দিল্লীত অৱস্থিত। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল? 1959ত। সকলোৱে বুজি পালেনে? সকলোৱে বুজি পালে? আহক আজি আমাৰ ভিডিঅ'ৰ 3 নম্বৰ স্থানত থকা প্ৰশ্নটো চাওঁ। আজি ভিডিঅ'ৰ 3 নম্বৰ স্থানত থকা প্ৰশ্নটো হ'ল ভাৰত নাট্যম কোন ৰাজ্যৰ পৰা প্ৰচলন হৈছিল? আমাক প্ৰশ্নটো কি সুধিছে? ভাৰত নাট্যম কোন ৰাজ্যৰ পৰা প্ৰচলন হৈছিল? আপোনালোকে কোনোবা জানে নেকি? জানে যদি আমাক জনাওকচোন। ভাৰত নাট্যম কোন ৰাজ্যৰ পৰা প্ৰচলন হৈছিল? ইয়াৰ উত্তৰটো কি হ'ব? ইয়াৰ উত্তৰটো হ'ব তামিলনাডু। কোন ৰাজ্যৰ পৰা প্ৰচলন হৈছিল? তামিলনাডুৰ পৰা প্ৰচলন হৈছিল। ভাৰত নাট্যম তামিলনাডুৰ পৰা প্ৰচলন হৈছিল। সকলোৱে বুজি পালেনে? আহক আজি আমাৰ পাছৰটো ভিডিঅ'লৈ যাওঁ। আজি আমি পাছৰটো প্ৰশ্নলৈ যাওঁ। আজি ভিডিঅ'ৰ 4 নম্বৰ স্থানত থকা প্ৰশ্নটো হ'ল ওড়িশী নৃত্য কোন ৰাজ্যৰ নৃত্য? প্ৰশ্নটো কি সুধিছে? ওড়িশী নৃত্য কোন ৰাজ্যৰ নৃত্য? প্ৰশ্নটো হ'ল ওড়িশী নৃত্য কোন ৰাজ্যৰ নৃত্য? ইয়াৰ উত্তৰটো কি হ'ব? ইয়াৰ উত্তৰটো হ'ব উৰিষ্যা। ওড়িশী নৃত্য উৰিষ্যাৰ নৃত্য। সকলোৱে বুজি পালেনে? ওড়িশী নৃত্য উৰিষ্যাৰ নৃত্য। ওড়িশী নৃত্য কোন ৰাজ্যৰ নৃত্য? উৰিষ্যাৰ। সকলোৱে বুজি পালেনে? ওড়িশী নৃত্য উৰিষ্যাৰ নৃত্য। আহক আজি আমাৰ ভিডিঅ'ৰ পাছৰটো প্ৰশ্নলৈ যাওঁ। আজি ভিডিঅ'ৰ 5 নম্বৰ স্থানত থকা প্ৰশ্নটো হ'ল কথাকলি নৃত্য কোন ৰাজ্যৰ নৃত্য? আমাক প্ৰশ্নটো কি সুধিছে? কথাকলি নৃত্য কোন ৰাজ্যৰ নৃত্য? প্ৰশ্নটো কি হৈছে? কথাকলি নৃত্য কোন ৰাজ্যৰ নৃত্য? ইয়াৰ উত্তৰটো কি হ'ব? ইয়াৰ উত্তৰটো হ'ব কেৰালা। কথাকলি নৃত্য কেৰেলাৰ নৃত্য। সকলোৱে বুজি পালেনে? কথাকলি নৃত্য কেৰেলাৰ ৰাষ্ট্ৰীয় নৃত্য। সকলোৱে বুজি পালে? আহক
আজি আমাৰ ভিডিঅ'ৰ 5ৰটো প্ৰশ্নলৈ যাওঁ। আজি ভিডিঅ'ৰ 6 নম্বৰ স্থানত থকা প্ৰশ্নটো হ'ল কুচিপুড়ি নৃত্য কোন ৰাজ্যৰ নৃত্য? প্ৰশ্নটো কি সুধিছে? কুচিপুড়ি নৃত্য কোন ৰাজ্যৰ ৰাষ্ট্ৰীয় নৃত্য? সকলো প্ৰশ্নটো মন কৰিব। কুচিপুড়ি নৃত্য কোন ৰাজ্যৰ ৰাষ্ট্ৰীয় নৃত্য? ইয়াৰ উত্তৰটো কি হ'ব? ইয়াৰ উত্তৰটো হ'ব অন্ধ্ৰপ্ৰদেশৰ। ক'ৰ? অন্ধ্ৰপ্ৰদেশৰ। কুচিপুড়ি নৃত্য কোন ৰাজ্যৰ ৰাষ্ট্ৰীয় নৃত্য? অন্ধ্ৰপ্ৰদেশৰ। সকলোৱে বুজি পালেনে? কুচিপুড়ি অন্ধ্ৰপ্ৰদেশৰ ৰাষ্ট্ৰীয় নৃত্য। সকলোৱে বুজি পালে? আপোনালোকে আমাৰ প্ৰশ্নসমূহ বহীত নোট কৰি যাব, তেতিয়া আপোনালোকৰ সুবিধা হ'ব পৰীক্ষাসমূহৰ আগত পঢ়িবৰ বাবে। কুচিপুড়ি নৃত্য কোন ৰাজ্যৰ নৃত্য? অন্ধ্ৰপ্ৰদেশৰ নৃত্য। আহক আজি আমাৰ ভিডিঅ'ৰ 5ৰটো প্ৰশ্নলৈ যাওঁ। আজি ভিডিঅ'ৰ 7 নম্বৰ স্থানত থকা প্ৰশ্নটো হ'ল সত্ৰীয়া নৃত্য কোন ৰাজ্যৰ ৰাষ্ট্ৰীয় নৃত্য? প্ৰশ্নটো কি সুধিছে? সত্ৰীয়া নৃত্য কোন ৰাজ্যৰ ৰাষ্ট্ৰীয় নৃত্য? সত্ৰীয়া নৃত্য কোন ৰাজ্যৰ ৰাষ্ট্ৰীয় নৃত্য? আপোনালোকে কোনোবাই জানে নেকি? জানে যদি আমাক জনাওকচোন কমেণ্ট বক্সত। সত্ৰীয়া নৃত্য কোন ৰাজ্যৰ নৃত্য? ইয়াৰ উত্তৰটো কি হ'ব? ইয়াৰ উত্তৰটো হ'ব অসমৰ। ক'ৰ? অসমৰ। সত্ৰীয়া নৃত্য অসমৰ ৰাষ্ট্ৰীয় নৃত্য। সকলোৱে বুজি পালেনে? সত্ৰীয়া নৃত্য কোন ৰাজ্যৰ ৰাষ্ট্ৰীয় নৃত্য? অসমৰ। সকলোৱে মনত ৰাখিব। আহক আজি আমাৰ ভিডিঅ'ৰ 5ৰটো প্ৰশ্নলৈ যাওঁ। আজি ভিডিঅ'ৰ 8 নম্বৰ স্থানত থকা প্ৰশ্নটো হ'ল ভাংৰা কোন ৰাজ্যৰ পৰম্পৰাগত নৃত্য? প্ৰশ্নটো মন কৰিব আপোনালোকে। ভাংৰা কোন ৰাজ্যৰ পৰম্পৰাগত ৰাষ্ট্ৰীয় নৃত্য? আপোনালোকে কোনোবাই জানে নেকি? এইটো প্ৰায় জনা কথাই হয়। যদি আপোনালোকে জানে আমাক কমেণ্ট বক্সত জনাওকচোন। ভাংৰা কোন ৰাজ্যৰ পৰম্পৰাগত নৃত্য? ইয়াৰ উত্তৰটো কি হ'ব? ইয়াৰ উত্তৰটো হ'ব পঞ্জাৱৰ। বুজি পালেনে? ক'ৰ? পঞ্জাৱৰ। ভাংৰা কোন ৰাজ্যৰ পৰম্পৰাগত নৃত্য? পঞ্জাৱৰ। সকলোৱে বুজি পালে? ভাংৰা পঞ্জাৱৰ পৰম্পৰাগত নৃত্য। সকলোৱে মনত ৰাখিব। আহক আজি আমাৰ ভিডিঅ'ৰ 5ৰটো প্ৰশ্নলৈ যাওঁ। আজি আমাৰ ভিডিঅ'ৰ 9 নম্বৰ স্থানত থকা প্ৰশ্নটো হ'ল লাৱনী কোন ৰাজ্যৰ পৰম্পৰাগত নৃত্য? আমাক প্ৰশ্নটো কি সুধিছে? লাৱনী কোন ৰাজ্যৰ পৰম্পৰাগত নৃত্য? প্ৰশ্নটো আমাক কি সুধিছে মন কৰক। লাৱনী নৃত্য কোন ৰাজ্যৰ পৰম্পৰাগত নৃত্য? আপোনালোকে কোনোবাই জানে নেকি? জানে যদি আমাক জনাওকচোন। লাৱনী কোন ৰাজ্যৰ পৰম্পৰাগত নৃত্য? ইয়াৰ উত্তৰটো কি হ'ব? ইয়াৰ উত্তৰটো হ'ব মহাৰাষ্ট্ৰৰ। ক'ৰ? মহাৰাষ্ট্ৰৰ। লাৱনী কোন ৰাজ্যৰ পৰম্পৰাগত নৃত্য? মহাৰাষ্ট্ৰৰ। সকলোৱে বুজি পালেনে? লাৱনী নৃত্য মহাৰাষ্ট্ৰৰ পৰম্পৰাগত নৃত্য। সকলোৱে মনত ৰাখিব। আহক আজি আমাৰ ভিডিঅ'ৰ 5ৰটো প্ৰশ্নলৈ যাওঁ। আজি ভিডিঅ'ৰ 10 নম্বৰ স্থানত থকা প্ৰশ্নটো হ'ল দাণ্ডিয়া কোন ৰাজ্যৰ পৰম্পৰাগত নৃত্য? প্ৰশ্নটো কি সুধিছে? দাণ্ডিয়া কোন ৰাজ্যৰ পৰম্পৰাগত নৃত্য? আপুনি সকলোৱে চিনি পায় দাণ্ডিয়া। দাণ্ডিয়া কোন ৰাজ্যৰ পৰম্পৰাগত নৃত্য? ইয়াৰ উত্তৰটো কি হ'ব? ইয়াৰ উত্তৰটো হ'ব গুজৰাটৰ। ক'ৰ? গুজৰাটৰ। দাণ্ডিয়া কোন ৰাজ্যৰ পৰম্পৰাগত নৃত্য? গুজৰাটৰ। সকলোৱে বুজি পালেনে? দাণ্ডিয়া গুজৰাটৰ পৰম্পৰাগত নৃত্য। সকলোৱে মনত ৰাখিব। দাণ্ডিয়া কোন ৰাজ্যৰ পৰম্পৰাগত নৃত্য? গুজৰাটৰ পৰম্পৰাগত নৃত্য।
সকলোৰে মনত ৰাখিব আহক আজি আমাৰ ভিডিঅ'ৰ অন্তিমটো প্ৰশ্ন চাওঁ আজি ভিডিঅ'ৰ অন্তিম স্থানত থকা প্ৰশ্নটো হ'ল মোহিনী নাট্যম নামৰ ধ্ৰুপদী নৃত্য কোনখন ৰাজ্যৰ আৰু প্ৰশ্নটো কি সুধিছে মোহিনী নাট্যম ধ্ৰুপদী নৃত্য কোনখন ৰাজ্যৰ কোনোবাই জানে নেকি জানে যে আমাক জনাকচোন মোহিনী নাট্যম নামৰ ধ্ৰুপদী নৃত্য কোনখন ৰাজ্যৰ ইয়াৰ উত্তৰটো কি হ'ব ইয়াৰ উত্তৰটো হ'ব কেৰেলা ক'ৰ কেৰেলা মোহিনী নাট্যম নামৰ ধ্ৰুপদী নৃত্য কোনখন ৰাজ্যৰ কেৰেলাৰ সকলোৱে বুজি পালে আপোনালোকে যদি আমাৰ ভিডিঅ'টো চাই ভাল পাইছে আমাক লাইক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু লগতে আপোনাৰ বন্ধুবৰ্গৰ মাজত আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ কাইলৈ পুনৰ আমি ৰাজ্যসমূহৰ নৃত্যৰ ক্লাছিকেল ডান্সসমূহৰ বিষয়ে আমি অলপ বহলাই ক'বলৈ চেষ্টা কৰিম আপোনালোকে কাইলৈ ভিডিঅ'টোত আপোনালোকে ৰাষ্ট্ৰসমূহৰ ক্লাছিকেল ডান্সসমূহৰ বিষয়ে অলপ বহলাই পাব ভিডিঅ' ধন্যবাদ আগলৈ এনেকুৱা ধৰণৰ প্ৰয়োজনীয় ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আমাৰ চেনেলটো প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি দিব ধন্যবাদ কাইলৈ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ বাই